আচলতে এই গোটেই দক্ষিণ শালমৰা মানকাছাৰ জিলাত যোৱা ডিচেম্বৰ 15 তাৰিখে আমি নটিচ দিছিলোঁ আৰু যিবিলাক অবৈধ ইটা ভাটা আছিল সেই অবৈধ ইটা ভাটাবিলাকক তেওঁলোকৰ কাগজ পত্ৰ সকলো যাৱতীয় নথি পত্ৰ ঠিক কৰিবৰ বাবে কোৱা হৈছিল। কিন্তু যিসকলে আমাৰ যি ৰাস্তাৰ বাবে সংৰক্ষিত মাটি আৱাসিক এলেকা বা ৰোড সাইড ৰিজাৰ্ভৰ মাটিত যিবিলাক আছিলে তেখেতলোকে চৰকাৰী প্ৰশাসনৰ নীতি নিয়ম মনা নাছিল, সেইবিলাকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে। আজি দুদিন আগত আমি বাঘাপাৰাত 3টাকৈ এনেকুৱা অবৈধ ইটা ভাটা উচ্ছেদ কৰিছোঁ। আজিৰ দিনটোতো আপোনালোকৰ সন্মুখত আমি 2টা ইটা ভাটা ইতিমধ্যে উচ্ছেদ কৰিছোঁ। ইয়াৰ দ্বাৰা গোটেই জিলাখনত থকা বিশেষকৈ মানকাছাৰ ৰাজহ চক্ৰ অন্তৰ্গত যিবিলাক অবৈধ ইটা ভাটা আছে তেখেতলোকলৈ এটা কঠোৰ সকিয়নি জিলা প্ৰশাসনৰ তৰফৰ পৰা দিব বিচাৰিছোঁ যে যদি আপোনালোকৰ অবৈধ ইটা ভাটা আছে তাৰ বৈধতা কৰিবৰ বাবে চৰকাৰী নীতি নিয়মৰ যিমান কাগজ পত্ৰ লাগে সেইবিলাক দিয়ক। চৰকাৰৰ যিটো টেক্স আছে চৰকাৰ টেক্সটো 0029 যিটো আমাৰ হেড আছে হেডত জমা দিয়ক। তাৰ বাহিৰে যদি কিবা কাৰণত আপোনালোকে এই 3টা অঞ্চল বিশেষকৈ মই কৈছোঁ চৰকাৰী যিকোনো খাস মাটি, দ্বিতীয়তে ৰাস্তাৰ বাবে সংৰক্ষিত মাটি, শিক্ষা প্ৰতিষ্ঠান যিকোনো চৰকাৰী প্ৰতিষ্ঠানৰ কাষত থকা আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ কাষত যদি এনেকুৱা ইটা ভাটা আছে সেই ইটা ভাটাবিলাক অতি সোনকালে এই এসপ্তাহৰ ভিতৰত সমূহ ইটা ভাটা উচ্ছেদ কৰা যাব। আৰু তাৰ পিছতো যদি চৰকাৰ কঠোৰ নিয়ম আমাৰ জিলা প্ৰশাসনৰ কঠোৰ নিয়ম তেওঁলোকে মানি নচলে সংশ্লিষ্ট যিসকল থানা আউটপোষ্ট আছে তেখেতলোকক আমি এই অবৈধ ইটা ভাটাৰ লিষ্ট যোগান ধৰিম ভাৰপ্ৰাপ্ত বিষয়াক আৰু তেখেতলোকৰ ওপৰত FIR দি অতি সোনকালে তেখেতলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিম। আমি আমাৰ যিটো সৰজমিন তদন্ত আছিল প্ৰথম সৰজমিন তদন্তত আমি 200টাতকৈ অধিক এনেকুৱা ইটা ভাটা পাইছিলোঁ। তাৰ ভিতৰত আমি 23টা বৰ্তমান অবৈধ হিচাপে চিনাক্ত কৰি লৈছোঁ আৰু গোটেই 23টালৈকে আমি নটিচ জাৰি কৰিছোঁ। আজিৰ দিনটোত সৰ্বমুঠ আজিৰ দিনটোলৈকে ধৰি আমি 5টা ইটা ভাটা ইতিমধ্যে উচ্ছেদ কৰিছোঁ আৰু যদি নিজে বন্ধ নকৰে বা ভাঙি নিদিয়ে তেতিয়াহ'লে বাকী থকা যিকেইটা অবৈধ ইটা ভাটা আছে সম্পূৰ্ণ সেই সকলোকেইটা ইটা ভাটা আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে কঠোৰভাৱে সেই ইটা ভাটাসমূহ উচ্ছেদৰ ব্যৱস্থা কৰিম। এটা অভিযোগ উঠিছে অবৈধ ইটা ভাটা নাভাঙাৰ কাৰণে চক্ৰ বিষয়াক পইচা দালালৰ হাতৰে পইচা উঠোৱা হৈছে, এইটো কি ক'ব? আচলতে যিসকল মধ্যভোগী সকলোতে থাকে আৰু তাৰ প্ৰকৃত প্ৰমাণটো ৰাইজে দেখিলে আৰু আপোনালোকৰ সন্মুখত আমি এইটো কৰিলোঁ। যোৱা দুদিনৰ আগতো 2টা উচ্ছেদ কৰিছোঁ, আজিও উচ্ছেদ কৰিছোঁ। আৰু যিসকল অবৈধ থাকে এনেকুৱা মধ্যভোগীৰ পৰা ৰাইজক বিৰত থাকিবলৈ অনুৰোধ জনাওঁ। তেখেতলোকে যিটো জিলা প্ৰশাসনে নীতি নিয়ম বান্ধি দিছে সেইমতে আগবাঢ়ক, অন্যথা এনেকুৱা মধ্যভোগীক প্ৰশ্ৰয় দিলে সেই মধ্যভোগীৰ ওপৰতো কঠোৰ ব্যৱস্থা জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব। এটা অভিযোগ কৰিছে যে বোলে এইটো যদি ভাঙিল বেলেগটো কিয় নাভাঙিল, বেলেগটো নাভাঙাৰ কাৰণটো থাকে একেবাৰে স্পষ্ট কথা, যাৰ কাগজ পত্ৰ ডকুমেণ্টছবিলাক অ'কে আছে, চৰকাৰৰ যিটো টেক্স তেখেতলোকে দিছে, আৱাসিক এলেকাত নাই, খাস মাটিত নাই, নিজৰ পট্টাভুক্ত মাটিত খাজানা দিছে, সকলো নীতি নিয়ম যিসকলে মানি চলিছে তেওঁলোক কোনো কাৰণত অবৈধ নহয়। যিসকলে চৰকাৰী নীতি নিয়ম ইটা ভাটাৰ যিখিনি কাগজ পত্ৰ লাগে তেখেতলোকৰ কোনো কাগজ পত্ৰ নাই, নিশ্চিতভাৱে সেইবিলাক অবৈধ আৰু সেইবিলাকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'বই। এইটো সুযোগ লৈ কিছুমান দালালে সুযোগ লৈছে পইচা উঠোৱাৰ, তেওঁলোকক কি সকিয়নি দিব? দালালসকল বা মধ্যভোগীয়ে যদি এনেকুৱা কাম কৰিছে তেখেতলোকক আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ সকিয়নি দিলোঁ। তেনেকুৱা কোনো কাৰণত নিয়োজিত নহ'ব। তথ্য প্ৰমাণ আধাৰ পোৱাৰ লগে লগে আমি সংশ্লিষ্ট যিসকল থানা আউটপোষ্ট আছে তেখেতলোকক সেইসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিম। আমি নিজা তৰফৰ পৰাও গাঁও প্ৰধানসকলক কৈ ৰাখিছোঁ যদি তেনেকুৱা কোনোবা খবৰ ইনফৰমেশ্যন তেওঁলোকৰ থাকে আমাক লগে লগে জনাবৰ বাবে অনুৰোধ কৰিছোঁ আৰু সেইমতে পুলিচৰ তদন্তত তেখেতলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা। ধন্যবাদ।